তাৰ বাদে ইছলামৰ যিটো আগ্ৰাসন, প্ৰভু মই ইছলামৰ কথাটো কৈছোঁ, ইছলামৰ যিটো আগ্ৰাসন সেইটো ভাবিব নোৱাৰা আগ্ৰাসন হৈছে। মুখ্যমন্ত্ৰীয়ে স্বয়ং স্বীকাৰ কৰিছে যে এই আগ্ৰাসন যে আমাক এদিন থ'ব। 40% যদি মুছলিমো হয়, আমাৰ সংস্কৃতিৰ লগত তেওঁলোকৰ কোনো আদা নাই। আমাৰ সংস্কৃতিক ধ্বংস কৰা তেওঁলোকৰ মূল উদ্দেশ্য। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে একেলগ হৈ খিলঞ্জীয়া আৰু আমি সকলোৱে একেলগ হৈ ইয়াক যদি প্ৰতিহত কৰা নহয়, তেতিয়াহ'লে আমি সুদূৰ ভৱিষ্যতে আমি কান্দি কান্দি ভাত খাব লাগিব। আমি যদি সকলো সত্য, মই ভাবোঁ আমি কম দিনৰ ভিতৰত সংবিধানেও সুবিধা আৰু সুযোগ দিছে। সেই ক্ষেত্ৰত আমি সেই সুবিধা আৰু সুযোগ ইতিমধ্যে 2006 চনত অসম বিধান আমাৰ জনজাতীয় সমাজৰো কিছু লোক জনা শুনা যিসকল আমাৰ শিক্ষিত লোক আছে, তেখেতসকলকো লৈ যদি যৌথ মঞ্চ গঠন কৰে তেতিয়া সুবিধা হয় বুলি অনুভৱ কৰোঁ। যিহেতু আমাৰ মাজত সংঘাত হ'ব নালাগে, এটা সম্প্ৰীতি কিন্তু দুখনীয়া নহয়। কিন্তু নিজৰ জলবায়ু, নিজৰ মাটি পানী একাষৰীয়া কৰি বিভিন্ন ধৰ্ম, বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ থাকিব পাৰে। কোনোবাই তাৰো কেতিয়াবা আৰু তাকো আক্ৰমণ কৰা কথা ব্যক্ত হ'ব নালাগে। আমি কেনেকৈ আমাৰ সম্প্ৰীতি আমি ৰক্ষা কৰিব পাৰোঁ কবি থাকে। কিন্তু আমি ইয়ালৈ আহোঁতে দেখা পাইছোঁ যিখিনি গাভৰু ছোৱালীগৰাকীয়ে অকলেই কেতিয়াবা আহিছে, ইয়াত আহি একেলগে বহিছে, যুৱক এগৰাকী আহিছে, সহাৱস্থান কৰিছে, কাৰো মাজত তেনেকুৱা ধৰণৰ মনোভাৱ সৃষ্টি হোৱা নাই। সেই মাজুলী এনে প্ৰকাশ কৰিবৰ কাৰণে নহয় যে আমাৰ মাজুলীত যথেষ্ট কাল সংহতিৰ শিষ্য আছে মিচিঙৰ। এতিয়া ক'লেই যে সৰহ সংখ্যকেই আছে। গতিকে মই আমাৰ কিন্তু গুৰুসকলৰ সম্পৰ্ক, গতিকে স্বাভাৱিকতে এইটো কথা ঠিক যে গুৰুসকলৰ যাতে শিষ্যৰ লগত সম্পৰ্ক নাথাকে, সেই শিষ্যসকল উপঙি থকাৰ দৰে হয়। তেতিয়া ক'ৰবাত যদি এটা যৌথ মঞ্চ আমাৰ তৈয়াৰ হয়, সেই মঞ্চটোতে আমি কেইটামান আজি মানে পইণ্ট কৰি ধৰি লওক, এইখানে যিটো কথা সাংস্কৃতিক মঞ্চৰ কথা ক'লে, তেনেকৈ জনজাতি ৰাইজৰ মাজত আধ্যাত্মিক গ্ৰন্থ নাই, তেনেকুৱা এটা আমি প্ৰস্তাৱ ল'ব পাৰোঁ। অকণ আগতে ওলাইছিলে দলং দুখনৰ কথাখিনি আমি ল'ব পাৰোঁ। আৰু দুয়োজনে যিখিনি প্ৰস্তাৱ দিছে, আমি ভাবোঁ আজি সেইখিনি আমি মানে তেনেকৈ যদি লিপিবদ্ধ কৰোঁ, আমাৰ মঞ্চ এটা যদি তৈয়াৰ হয়, সেই মঞ্চটোৰ যোগেদি আমি কামখিনি আগুৱাই নিব পাৰিম। ধৰি লওক সোণোৱা কছাৰী, দেউৰী, তাৰপিছতে আমাৰ মিচিং ৰাইজ, আমাৰ নেপালী সকলো আছে। আমি সকলোকে সামৰি ল'লে ভাল হ'ব নেকি? মাজুলী সমন্বয় মঞ্চ হ'ব পাৰে নেকি? হ'বনে? মাজুলী সমন্বয় মঞ্চ, সমন্বয় সকলো থাকিব। সংস্কৃতি মানে এটা ষ্টুপিড কিন্তু এটা সম্প্ৰদায়ৰ সংস্কৃতি নহয়। ফুলৰ মালাৰ দৰে, যেনেকৈ ফুলৰ মালাডালত বিভিন্ন ৰঙৰ ফুল থাকে, তেনেকৈ আমাৰ জাতিটো তেনেকুৱা। সংস্কৃতি তেনেকুৱা। আৰু প্ৰতিটো ফুলৰে গুৰুত্ব আছে, নহ'লে মালাডালটো আমি বৰ্ণাঢ্যৰ ওপৰত দৰ্শন কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমাৰ আজি মিচিং ৰাইজৰ কি সুন্দৰ ঐনিত্য, কি সুন্দৰ পৰাগ উৎসৱ, কি সুন্দৰ গুণগান নৃত্য, এইবিলাকতো ভাবিব। মাজুলীৰ এই আধ্যাত্মিকতা, মাজুলীৰ এই সাংস্কৃতিক ভাৱেৰে সকলোকে বান্ধি ৰখা প্ৰৱণতা আমি ৰক্ষা কৰিবই লাগিব। আপোনালোক সকলোৱে নিশ্চয় অনুভৱ কৰিছে মাজুলীত আমি নভবা নিশ্চিন্তাকৈ কিছুমান সমস্যা সৃষ্টি হৈছে। সঁচা, বিভিন্ন ধৰ্ম, বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ থাকিব পাৰে। কোনোবাই তাৰো কেতিয়াবা উপাদেয় কথা গ্ৰহণ কৰিব পাৰে, সেইটো দূষণীয় নহয়। কিন্তু নিজৰ জলবায়ু, নিজৰ মাটি পানী একাষৰীয়া কৰি কেৱল আনৰ ধৰ্ম সংস্কৃতিকে আমি গ্ৰহণ কৰিম, সেইটোৱে নিশ্চয় আমাৰ সত্তাটোক ৰক্ষা কৰিব নোৱাৰে। আজি সত্ৰসমূহো তেনেকৈ সময় সাপেক্ষ হ'বই লাগিব। আমি সকলোৱে জানো সত্ৰসমূহ প্ৰতিষ্ঠা হৈছে কিহৰ কাৰণে? জনতাৰ কল্যাণৰ কাৰণে। আৰু জনতাৰ কল্যাণৰ কাৰণে যদি সত্ৰ প্ৰতিষ্ঠা হৈছে, তেতিয়া সত্ৰই সময় সাপেক্ষ কাম কৰিবই লাগিব। যদি সত্ৰই সময় সাপেক্ষ কাম নকৰে, সত্ৰ এফালে থাকিব, সমাজ এফালে থাকিব।
আজি সমাজক আঁকোৱালি ল'বৰ কাৰণে আমি সেই পৰিৱেশেৰে আমাৰ সত্ৰ অনুষ্ঠান আমাৰ সমাজ আমি কৰিবই লাগিব। আৰু সত্ৰই জনতাৰ কল্যাণৰ কাৰণে যেতিয়া খোজ দিছে কেৱল এমুঠি মানুহৰ কাৰণে নহয়, বিশ্বত যিমান মানৱ আছে সকলোৰে প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন কৰি তেওঁলোকক আঁকোৱালি লোৱাৰ বাসনাৰে গীৰ্জাৰ যিটো সংখ্যা একেবাৰে নগণ্য বুলি কৈ গ'ল। কিন্তু আটাইতকৈ দুখৰ বিষয়, যোৱা সৰস্বতী পূজাৰ দিনা ত্ৰিপুৰাৰ এখন গাড়ী TR-0800396 এই গাড়ীখনে ৰতনপুৰৰ পৰা ধৰি বিভিন্ন অঞ্চলত খ্ৰীষ্টানৰ পুথি বিতৰণ কৰি আছে। আৰু আটাইতকৈ দুখজনক বিষয় যে আমি মাজুলীবাসী সহনশীল সহজতাৰ লক্ষ্য ৰাখি আজি বহুমৰা অঞ্চলত খ্ৰীষ্টানৰ কিতাপ বিতৰণ কৰি আছে এখন গাড়ীয়ে। কিতাপকেইখনৰ নাম মই আপোনালোকক কৈছোঁ। এখন হ'ল জ্ঞান গংগা, নাম দিছে আমাৰ আধ্যাত্মিক ভাৱৰ, সিখন দিছে জীৱনৰ সুগম পথ। আৰু যোৱা 24 ডিচেম্বৰৰ দিনাখনি আমি অৰ্থৰ পৰা উদ্ধলৈ বুলি 1000 কিতাপ জব্দ কৰা হৈছিল। গতিকে এই খ্ৰীষ্টানসকল আচলতে ধৰ্মজেহাদী বুলি পেলাই মই কওঁ। আৰু সেই কুচকাৱাজ চলি আছে, বিশেষকৈ দলঙৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে নিয়া লোক বহু অজস্ৰভাৱে সোমাইছে বিভিন্ন অঞ্চলত। আৰু বিভিন্ন প্ৰান্তত ব্যৱসায়ী ভাৱেৰে আহি পেলাই ঘৰ ভৰালৈ ইয়াত আছে। আৰু মাজুলীত যোৱা পঞ্চায়ত ইলেকশ্যনৰ আগৰ ইলেকশ্যনটোত মুছলমান ভোটাৰ পাছলৈ উদ্ধৃত হৈছিলে। সাংবাদিক বন্ধুসকলে নিৰপেক্ষভাৱে মাজুলীৰ জনসাধাৰণক সচেতন সজাগ কৰিবলৈ শিকাই আহিছে। ইয়াক আচলতে শুনিবলৈ বেয়া হ'লেও আমি নিজক ঢাকি ৰাখি ৰখাতকৈ আমি উদঙাই তাৰ পৰা এটা প্ৰতিৰোধ শক্তি জন্ম তাৰ কাৰণে এক ঐতিহাসিক দিন। আজি ভাওনা সমাৰোহৰ 2026 চনৰ সামৰণি দিন সমাৱৰ্তন অনুষ্ঠানত আমি এই অনুষ্ঠানৰ লগত সংগতি ৰক্ষা কৰি আমাৰ মাজুলীৰ জ্বলন্ত সমস্যাসমূহক লৈ এটা সৌহাৰ্দ্যপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিলোঁ। আমাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়াসকল আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু মিচিং ৰাইজ প্ৰতিনিধি স্বৰূপে আহি ইয়াত উপস্থিত হ'ল। আৰু আজি আমাৰ সকলোৰে আলোচনা সাপেক্ষে এটা মাজুলী সমন্বয় মঞ্চ তৈয়াৰ হৈছে। আৰু যাৰ যোগেদি আমি ভৱিষ্যত পৰিকল্পনা কৰিম যে কি কৰিলে ধৰ্ম সমাজ সংস্কৃতিৰ মাজুলীৰ গৰাখহনীয়া আমি ৰোধ কৰিব পাৰোঁ। আৰু ইয়াত ভৌগোলিক গৰাখহনীয়াৰ কথাও থাকিব। ইয়াত আমাৰ দুখন দলং হৈছে, তাৰ পৰা আমাৰ কি উপকাৰ অপকাৰ হ'ব পাৰে সেয়া পৰ্যালোচনা থাকিব। সেয়ে আমি এই দিনটোক আকৌ কৈছোঁ, আজি এটা ঐতিহাসিক দিন। এইদৰে সকলো তেনেকৈ গোট নাখায়। আজি কিন্তু প্ৰায়খিনি আহিছে, দুই এজন কিবা কাৰণত আহিব পৰা নাই যদিও তেওঁলোকৰো কিন্তু আমাৰ প্ৰতি সমৰ্থন আছে। আমি এই কথা জানো, কাৰণ তেখেতে আমাক ফোনেৰে কৈছে, কোনোবাই ব্যক্তিগতভাৱেও লগ কৰি কৈছে। সেয়ে আমি ভাবোঁ আজি যিটো মাজুলী সমন্বয় মঞ্চ তৈয়াৰ হৈছে, এই মঞ্চটোৱে আমাক মাজুলী বিভিন্ন প্ৰকাৰে সুৰক্ষাৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰিব। আৰু এই মুহূৰ্তত আমি সকলো ৰাইজৰে সৰ্বপ্ৰকাৰ সহযোগিতা অকুণ্ঠ সঁহাৰি দিহা পৰামৰ্শ আমি আশা কৰিলোঁ। মঞ্চটো তৈয়াৰ হ'ল বুলি মঞ্চটো অকলে কৰিব নোৱাৰে। আৰু মঞ্চটো এতিয়া মাত্ৰ আহ্বায়ক কেইজনমানক লৈহে খোজ দিছে। আৰু ইয়াৰ এটা সম্প্ৰসাৰিত ৰূপত এই মঞ্চটো গঢ় ল'ব। কিন্তু ৰাইজৰ প্ৰতিটো মুহূৰ্ততে নজৰ থাকিব লাগিব, দিহা থাকিব লাগিব, পৰামৰ্শ থাকিব লাগিব। প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। দলং দুখনত সোমোৱাৰ লগে লগে যাতে মাইণ্ড চেকআপ, হেল্থ চেকআপ, এইম চেকআপ, তেওঁ কি উদ্দেশ্যলৈ আহিছে, তেওঁৰ মনটোৱে কি বিচাৰি আহিছে, আৰু তেওঁ স্বাস্থ্যত বা বীজাণু লৈ আহিছে নেকি, তাৰ চেকআপ হ'বই লাগিব। উইদাউট চেকআপ মানে তেওঁ যদি কেনেবাকৈ মাজুলীত সোমায় ভাইৰাছ বিয়পি পৰিব। গতিকে আমি মনৰ ভাইৰাছো হ'ব পাৰে, শৰীৰৰ ভাইৰাছো হ'ব পাৰে, বা তেওঁৰ উদ্দেশ্যৰ ভাইৰাছো হ'ব পাৰে। সেইকাৰণে সেইটো সতৰ্কতাৰ কাৰণে আমাৰ
সেই মঞ্চৰ যোগেদি প্ৰস্তাৱ লোৱাৰ কথা কোৱা হৈছে, যিটো আমি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। আৰু দ্বিতীয়তে জনজাতি ৰাইজৰ মাজত এটা মানে সাংস্কৃতিক প্ৰকল্পৰ গঢ় দিয়া হ'ব, যিটো আমি জেংগাইত কৰিছিলোঁ। আমাৰ সম্পূৰ্ণ আমি সফল হ'ব পৰা নাই, কিন্তু এই মঞ্চৰ যোগেদি আমি যদি কৰোঁ, তাত জনজাতি ৰাইজক প্ৰতিনিধিত্ব কৰা এটা মিউজিয়াম, এটা অডিটৰিয়াম, এটা মডেল নামঘৰ, এখন ডিছপেঞ্চেৰী এনেকৈ আমি কল্পনা কৰিছোঁ। তাৰ লগতে মিচিং ৰাইজৰ মাজত ধৰ্মীয় গ্ৰন্থৰ অভাৱ আছে। আমাৰ মঞ্চই যাতে সেই ধৰ্মীয় গ্ৰন্থবিলাক অনুবাদ কৰি হ'লেও তেওঁলোকক দিব পাৰে। আৰু আমাৰ ইয়াত যেনেকৈ ভাওনা সমাৰোহ হৈছে, মিচিং ৰাইজৰ মাজতো তেনেকুৱা সাংস্কৃতিক অনুষ্ঠান আমি বেছি দিন নোৱাৰিলেও 2দিনীয়া 3দিনীয়া কাৰ্যসূচী কৰিব পাৰোঁ নেকি। আৰু লগতে যিটো 2026 চনৰ আমাৰ যিটো মাজুলী কালচাৰেল লেণ্ডস্কেপ বিধি কথা উত্থাপন হৈছিলে বিধানসভাত, সেইটো আইনত পৰিণত কৰিবৰ কাৰণেও আজি সভাই প্ৰস্তাৱ লৈছে যে আমাৰ মঞ্চৰ যোগেদি আমি চৰকাৰক সেই কথা দাখিল কৰিম। এনেকুৱা ধৰণৰ মুখ্য কথাখিনি আজি আলোচনা হৈছে। ইয়াত যিখিনি জাতি জনজাতিৰ মিলনৰ বাবে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, ই নিশ্চিতভাৱে আমাৰ সমাজখনক আকৌ পুনৰ এক কৰাৰ এক দূৰদৰ্শী সিদ্ধান্ত হৈছে বুলি ভাবোঁ। আৰু অসমৰ যি 1243খন সত্ৰ আছে, তাৰ ভিতৰত আজিৰ তাৰিখত আউনীআটী সত্ৰই পায়নিয়াৰ বুলি আমি সকলোৱে স্বীকাৰ কৰোঁ। আৰু সেই সত্ৰতেই আজি যি এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, ই আমাৰ অসমৰ কেৱল নহয়, গোটেই সমগ্ৰ ভাৰতবৰ্ষত যি সনাতনী হিন্দু পৰম্পৰা, তাৰ কাৰণে এটা উচিত পদক্ষেপ হৈছে। কিন্তু তাৰ মাজতে আমাৰ মাজুলীত এটা ডাঙৰ ঘটনা ঘটি আছে, যিটো ধৰ্মীয় আগ্ৰাসন। এই ধৰ্মীয় আগ্ৰাসনটো ভেটিবৰ কাৰণে আমি বক্তৃতা কৰি বা কিবা সিদ্ধান্ত লৈ আমি সমাজ কৰিব নোৱাৰোঁ। আমি তাৰ বাবে সকলোৱে হাতে কামে যাব লাগিব। আমি মিচিংসকলৰ মাজত আমি সোমাই পৰিব লাগিব। আৰু সোমাই মানে তেওঁলোকক দম চম দি নহয়, আমি তেওঁলোকক সাংস্কৃতিকগতভাৱে আমি তেওঁলোকক আমাৰ মাজলৈ আনিব পাৰিব লাগিব। মই ভাবোঁ তেতিয়াহে এই দূৰদৰ্শিতাৰ আচল পৰিচিত হ'ব। আৰু আউনীআটী সত্ৰ ইয়াৰ আগতো খ্ৰীষ্টিয়ান ৰোধৰ কাৰণে এখন সভা পাতিছিলে, আৰু সেই সভাত আমি অভাজনে অংশগ্ৰহণ কৰিছিলোঁ, খুব কম সময়ৰ বাবে হ'লেও। আৰু তাত আমি কেইটামান সিদ্ধান্ত লৈছিলোঁ। নিশ্চিতভাৱে সেইখিনি সিদ্ধান্তই আজি আকৌ বাহাল হৈছে। গতিকে এইটো এটা বৰ মানে ইতিবাচক কথা। আমাৰ মাজুলীৰ যি কালিমা, যে 36খন সত্ৰৰ বিপৰীতে 64টা গীৰ্জা, এই যিটো শ্লোগান আমাৰ মানুহবিলাকে কৈছে, তাৰ বাবে মই আমাৰ কেইজনমান মানুহৰ দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।